চিৰাঙৰ এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয়। বিদ্যালয়ত ছাত্ৰাবাস খুলি দিনে নিশাই পাঠদান। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবেই এই উদ্যোগ। সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলৰ লক্ষ্যৰে চিৰাং জিলাৰ সদৰ কাজল গাঁৱৰ পৰা 25 কিলোমিটাৰ উত্তৰ দিশৰ ভাৰত ভূটান সীমান্তৰ ঔগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে লৈছে ব্যতিক্ৰমী পন্থা। চৰকাৰী খণ্ডৰ বিদ্যালয়খনত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে যাতে ভাল ফলাফল লাভ কৰিব পাৰে সেই উদ্দেশ্যে বিদ্যালয়ৰ প্ৰধান শিক্ষক পূজাৰু বৰগয়াৰীয়ে বিদ্যালয়খনতেই গঢ়ি তুলিছে এক অস্থায়ী ছাত্ৰাবাস। হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা এইবাৰ মুঠ 45 জন ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব। এই ছাত্ৰ-ছাত্ৰীসকলৰ ভাল ফলাফলৰ আশাৰে বিদ্যালয়খনত বিগত নৱেম্বৰ মাহৰ পৰা অস্থায়ী ছাত্ৰাবাস স্থাপন কৰি ছাত্ৰ-ছাত্ৰীসকলক ৰাখি শিক্ষকৰ তত্বাৱধানত দিনে নিশাই পাঠদান চলাই আহিছে। ছাত্ৰাবাসত নিশাৰ পোহৰৰ বাবে সোলাৰ লাইট প্ৰদান কৰিছে চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই। সম্প্ৰতি 9 জন ছাত্ৰৰ বিপৰীতে 30 গৰাকী ছাত্ৰীক থকা খোৱাৰ যাৱতীয় ব্যৱস্থা বিদ্যালয়ৰ শিক্ষক, অভিভাৱক, ঔগুৰিৰ স্থানীয় লোকৰ সহযোগত লগতে দান বৰঙণিৰ সহায়ত সম্পাদন কৰা হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক পূজাৰু বৰগয়াৰীয়ে নিজেও ছাত্ৰাবাসৰ ছাত্ৰ-ছাত্ৰীৰ চোৱা-চিতা কৰাৰ লগতে অতিৰিক্তভাৱে ৰাখিছে ৱাৰ্ডে। আমি ছাত্ৰ-ছাত্ৰীৰ কাৰণে টেম্পৰাৰী বনাই দিছোঁ আৰু কি মেৰামতি কৰি SSLC যিসকলে পৰীক্ষা দিব এওঁলোকে আছে 45 কোচিং লোৱা হৈছে ছাত্ৰ-ছাত্ৰীৰ কাৰণে। ধৰি লওক সায়েন্স মেথছ এইটোৰ কাৰণে কোচিং লোৱা হৈছে। ঔগুৰি স্কুল ঔগুৰি হাই স্কুল। তোমালোকে কি পৰীক্ষা দিবা এবাৰ? মেট্ৰিক। তোমালোকে যিটো ফেচিলিটি পাইছা পঢ়া শুনাৰ থকাৰ খোৱাৰ সেইটো কোনে কৰি দিছে? ছাৰসকলে। বিগত বৰ্ষসমূহত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুলনামূলকভাৱে চিৰাং জিলাৰ ফলাফল হতাশজনক। সেই সময়তেই এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ উন্নত প্ৰদৰ্শনৰ বাবে যি উদ্যোগ হাতত লৈছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট।